নমস্কাৰ বন্ধুসকল, আছামিজ আভিষ্টিক ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। স্বাস্থ্যগত সমস্যাৰ কাৰণে বহুতো ভিডিঅ' দিব পৰা নাই, সেয়েহে আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো হৈছে স্বাগত সতীৰ্থ যিটো পৰ্টেল মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে। সেই পৰ্টেলত কিছুমান নিয়ম চৰ্ত বান্ধি দিছে। সেই চৰ্তসমূহ কি আৰু আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব, কি ডকুমেণ্টছ লাগিব, সকলো বিষয়ে মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ইয়াৰ পাছত আপোনালোকক কেনেদৰে মিউচুৱেল ট্ৰান্সফাৰ কৰে সেই গোটেই প্ৰচেছটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ আগতে আপোনালোকে যিখিনি নিয়ম সেই নিয়মখিনি আপোনালোকে চাব, আৰু ট্ৰান্সফাৰৰ পাছত আপোনালোকে কি সমস্যাৰ সন্মুখীন হ'ব পাৰে, কি মেনুৱেলত আছে সেই কথাটো আপোনালোকক মই জনাই দিবলৈ চেষ্টা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনা পৰাই স্বাগত সতীৰ্থ যিটো পৰ্টেল সেই পৰ্টেলটো অসম চৰকাৰে মুকলি কৰিছে ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে। যিসকল দূৰণিত আছে তেওঁলোকে গৃহ জিলালৈ আহিব বিচাৰে, তেওঁলোকে মিউচুৱেল ট্ৰান্সফাৰৰ যোগেদি অনলাইন আবেদন কৰি তেওঁলোকে সেই যি ট্ৰান্সফাৰ প্ৰক্ৰিয়া সেই ট্ৰান্সফাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব। তৃতীয় বৰ্গই হওক বা চতুৰ্থ বৰ্গই হওক, শিক্ষক কৰ্মচাৰী হওক, যিকোনো ব্যক্তিয়ে এই যি স্বাগত সতীৰ্থ পৰ্টেল সেই সতীৰ্থ পৰ্টেলৰ যোগেদি অনলাইন আবেদন কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে প্ৰথমতে এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। স্বাগত পৰ্টেলত গৈ মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। তাত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে এটা ইমেইল ID, এটা মোবাইল নাম্বাৰ প্ৰয়োজন হ'ব। তাৰপিছত আপোনালোকে নিজৰ ফুল নেমটো লিখি মোবাইল নাম্বাৰ দিয়াৰ পিছত আপোনালোকৰ পাছত ৰেজিষ্টাৰ্ড হ'ব নাম্বাৰটো। এটা পাছৱৰ্ড দিব লাগিব। তাত পাছৱৰ্ডটো আপোনালোকে এটা স্পেচিয়েল কেৰেক্টাৰ, এটা নাম্বাৰ, এটা আপাৰ কেছ আৰু বাকী লোৱাৰ কেছ এনেদৰে মিলাই পেলাই এটা আপোনালোকে পাছৱৰ্ড দিব লাগিব। যেনেদৰে আপোনালোকে পাছৱৰ্ড ফেচবুকেই হওক বা ইনষ্টাগ্ৰামেই হওক বা যিকোনো ধৰণৰ পাছৱৰ্ড আপোনালোকে ক্ৰিয়েট কৰে তেনেদৰে এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। ক্ৰিয়েট কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো শেষ হ'ব। তাৰপিছত আপোনালোকে লগ ইন অপশ্যনত যাব লাগিব। লগ ইন অপশ্যনত গৈ যিটো আপোনালোকে ফোন নাম্বাৰ দিলে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে সেইটো ভৰাই পাছৱৰ্ডটো দি আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পাছতেই আপোনালোকৰ যি পৰ্টেলটো সেই পৰ্টেলটোত আপোনালোকৰ পান নাম্বাৰটো ভেৰিফাইড কৰিব লাগিব। যিটো আপোনালোকে ফিন আছামত পান নাম্বাৰ ভেৰিফাইড হৈ আছে, সেই পান নাম্বাৰটো আপোনালোকে ভৰাই দিয়াৰ লগে লগে আপোনালোকৰ এমপ্লয়ী ডিটেইলছখিনি আহি যাব। কিন্তু হ'লেও আপোনালোকে তাত নিজৰ নামসমূহ, এমপ্লয়ী ডিটেইলছ যেনেকৈ ডেজিগনেশ্যন, ডিপাৰ্টমেণ্ট, ডিষ্ট্ৰিক্ট এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। ফিল আপ কৰি আপোনালোকে ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পাছতেই আপোনালোকে যি মিউচুৱেল ট্ৰান্সফাৰ সেই মিউচুৱেল ট্ৰান্সফাৰ কোন জেগালৈ হ'ব বিচাৰিছে ট্ৰান্সফাৰ সেইসমূহ আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছতেই প্ৰথমতে যি HOD অৰ্থাৎ হেড অফ দ্য ডিপাৰ্টমেণ্ট তেওঁ লৈ যাব। তেওঁ এপ্ৰুভ কৰাৰ পাছতে সেইটো অসম চৰকাৰৰ ছেক্ৰেটেৰিয়েটত সেইটো ভেৰিফাইড হ'ব। ভেৰিফাই হোৱাৰ পাছত আপোনালোকৰ মিউচুৱেল প্ৰক্ৰিয়াটো শেষ হ'ব, অৰ্থাৎ আপোনালোকে মিউচুৱেলি ট্ৰান্সফাৰ ল'ব পাৰিব। কি ডকুমেণ্ট দিব লাগিব? আপোনালোকে পান কাৰ্ড আপলোড কৰিব লাগিব। লগতে আপোনালোকে আপলোড কৰিব লাগিব আপোনালোকৰ যিখন ACR আপলোড কৰিব লাগিব। আপোনালোকে যিখন আপোনালোকৰ ছাৰ্ভিচ বুক আৰু যিখিনি আপোনালোকৰ এমপ্লয়ী ডিটেইলছৰ ফাইল থাকে আপোনালোকৰ ওচৰত, লিভ গ্ৰাণ্ট ফাইলে হওক বা লিভ আপোনালোকৰ কিমান আছেগৈ সেই গোটেই ফাইলটো আপোনালোকে আপলোড কৰিব লাগিব। সেইখিনি আপোনালোকৰ অফিচৰ পৰা দি দিব। এখন লিভ চাৰ্টিফিকেট পাব আপোনালোকে। সেই গোটেইখিনি আপোনালোকে আপলোড কৰিব লাগিব। লগতে পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু আপোনালোকে ছিগনেচাৰ আপলোড কৰিব লাগিব। আপলোড কৰি আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰটো আবেদন কৰিব পাৰিব। ইয়াত কিছুমান সমস্যাৰ সন্মুখীন হ'ব। সেই সমস্যাটো হৈছে আপোনালোকে যেতিয়া মিউচুৱেল ট্ৰান্সফাৰটো এপ্লাই কৰিব, আপোনালোকে ধৰক শিৱসাগৰ ডিষ্ট্ৰিক্টত আছে, আপোনালোকে গুৱাহাটীলৈ মিউচুৱেল ট্ৰান্সফাৰ কৰিছে। শিৱসাগৰৰ পৰা যেতিয়া আপোনালোকে গুৱাহাটীলৈ মিউচুৱেল ট্ৰান্সফাৰ কৰিব, গুৱাহাটীত আপোনালোকে যিটো ডিপাৰ্টমেণ্টত জইন কৰিব সেই একে ডিপাৰ্টমেণ্ট হ'ব লাগিব। ডিপাৰ্টমেণ্ট জইন কৰাৰ পিছত আপোনালোকৰ আগৰ যিটো ছিনিয়ৰিটি সেই ছিনিয়ৰিটি আপোনালোকৰ লষ্ট হ'ব। অৰ্থাৎ আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰ কৰি যিখন ডিষ্ট্ৰিক্টত জইন কৰিব সেই ডিষ্ট্ৰিক্টত আপোনালোকে সেই ডিপাৰ্টমেণ্টটোত আপোনালোকে আটাইতকৈ জুনিয়ৰ এমপ্লয়ী হিচাপে জইন কৰিব লাগিব। আপোনালোকে আগৰ যিটো ছিনিয়ৰিটি সেই ছিনিয়ৰিটিটো আপোনালোকে নাপাব। যাওক আপোনালোকৰ যিখন গ্ৰেজুৱেশ্যন লিষ্ট সেই গ্ৰেজুৱেশ্যন লিষ্টত আপোনালোকে যদি আগতে 3 নম্বৰ বা 4 নম্বৰত আছিলে, ধৰক আপোনালোকৰ এমপ্লয়ী আছিলে 60জন, তাৰপিছত আপোনাৰ 3 বা 4 নম্বৰত আছিলে। মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ পাছত যদি আপোনালোকৰ সেই ডিপাৰ্টমেণ্টত যদি এমপ্লয়ী 30জনো থাকে, তেতিয়াও আপোনালোকে সেই আগৰ 4 নম্বৰ গ্ৰেজুৱেশ্যন লিষ্টৰ মতে আপোনালোকে ঠাই নাপায়। আপোনালোকে 30 নম্বৰ 31 নম্বৰতহে আপোনালোকে ছিট পাব। অৰ্থাৎ আপোনালোকৰ গ্ৰেজুৱেশ্যন লিষ্টৰ মতে আপোনালোক জুনিয়ৰ হৈ যাব। আৰু মিউচুৱেল ট্ৰান্সফাৰটো যেতিয়া এটা ডিপাৰ্টমেণ্টৰ সম্পূৰ্ণ হৈ যাব তেতিয়া লগালগ এখন গ্ৰেজুৱেশ্যন লিষ্ট বনাই আপলোড কৰিব লাগিব। পুনৰ তেওঁলোকে নিজৰ ছিনিয়ৰিটিখিনি নতুনকৈ পাব। এইখিনি সমস্যা আছে। এই সমস্যাটো আওকাণ কৰি আপোনালোকে নিজৰ যি ট্ৰান্সফাৰ সেই মিউচুৱেল ট্ৰান্সফাৰ আপোনালোকে আবেদন কৰিব পাৰে।
লগতে এটা সুবিধা মানি দিছে যে আপোনালোকে যেতিয়া মিউচুৱেল ট্ৰেন্সফাৰ কৰিব আপোনালোকৰ যিটো পে ষ্ট্ৰাকচাৰ পে স্কেল সেই পে স্কেলত কোনো ধৰণৰ সাল সলনি নহয় যদিও আপোনালোকে জুনিয়ৰ গ্ৰেজুৱেশ্যন লিষ্টত জুনিয়ৰ হিচাপে জইন কৰিব তেতিয়া আপোনালোকৰ পে'মেণ্টটো আপোনালোকে পুৰণা জেগাত যিটো পে'মেণ্ট পাই আছিলে সেইমতে আপোনালোকে পাই থাকিব অৰ্থাৎ আপোনালোকৰ পে বেনিফিটটো একেই থাকিব সেয়েহে আপোনালোকৰ সেই বিষয়ত কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই কিন্তু আপোনালোকে গ্ৰেজুৱেশ্যন লিষ্টতহে আপোনালোকে জুনিয়ৰ স্থিতিটো লাভ কৰিব মই মিউচুৱেল ট্ৰেন্সফাৰ কেনেকৈ আবেদন কৰে ষ্টেপ বাই ষ্টেপ প্ৰচেছটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ধন্যবাদ